হাৰিয়ানাত ১৩ সংখ্যক ছাত্ৰ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া অসমৰ পৰা ১৬ জনীয়া খেলুৱৈৰ দল ৰাওনা অসম ছাত্ৰ অলিম্পিক সন্থাৰ শুভেচ্ছা অহা ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ হাৰিয়ানাৰ ৰোহটাকত অনুষ্ঠিত হ'ব ১৩ সংখ্যক ছাত্ৰ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৬-২৭ ছাত্ৰ অলিম্পিক এছ'চিয়েশ্যন ইণ্ডিয়াৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব প্ৰায় ১৮খন ৰাজ্যৰ খেলুৱৈয়ে অসম ছাত্ৰ অলিম্পিক সন্থাৰ নেতৃত্বত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ ১৬গৰাকী খেলুৱৈয়ে কাৰাটে টাইকোৱাণ্ডো আৰু উচু ইভেণ্টত অসমৰ খেলুৱৈসকলে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন দলটোৰ টাইকোৱাণ্ডো প্ৰশিক্ষক ৰূপে আছে প্ৰাঞ্জল বৰা কাৰাটেৰ প্ৰশিক্ষক ৰূপে আছে তছলিম আহমেদ আনহাতে দলটোৰ নেতৃত্ব বহন কৰিছে আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ তথা অসম ছাত্ৰ অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে ২০২৪ চনৰ ছাত্ৰ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ দলটোৱে ২৮টা পদক লাভ কৰাৰ উপৰি অৰ্জন কৰিছিল দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান এইবাৰো ১৬গৰাকী খেলুৱৈয়ে সোণ জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসম ছাত্ৰ অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাস প্ৰথমতে নমস্কাৰ জনাইছোঁ অসমবাসী ৰাইজলৈ প্ৰথমতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যিখিনি আমাৰ উজনিত বানপীড়িত ৰাইজৰ ক্ষতিসাধন হ'ল সেইখিনি যাতে সোনকালে ভগৱানে ভাল কুশলে মানে মানুহখিনি ৰাখে সেইখিনি মই ভগৱানৰ ওচৰত প্ৰথমে প্ৰাৰ্থনা জনাইছোঁ হয় আমি ১৩ সংখ্যক ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক খেলত আমি অংশগ্ৰহণৰ কাৰণে আমি আজি গৈ আছোঁ ৩১ তাৰিখৰ পৰা ৩১ আগষ্টৰ পৰা ২ জুলাইলৈকে অনুষ্ঠিত হ'ব হাৰিয়ানা ৰোহটাক মহাৰিষি ধ্যান ইউনিভাৰ্চিটিত ইয়াত বহুবিলাক ইভেণ্ট আছে তাৰ ভিতৰত আমি কাৰাটে ইভেণ্ট আৰু উচু ইভেণ্টৰ আমি খেলুৱৈ গৈ আছোঁ আমাৰ যোৱাকালি দল এটা গৈছে ইয়াৰ পৰাই আৰু আমি সৰ্বমুঠ আজি আমি ১৬জন আমি তালৈকে গৈ আছোঁ আমাৰ যেন ভাল ফলাফল কৰি আহিব পাৰোঁ আৰু অসমৰ কাৰণে আমাৰ কোচ হিচাপে আছে টাইকোৱাণ্ডো কোচ হিচাপে আছে প্ৰাঞ্জল বৰা আৰু কাৰাটেৰ আছে তছলিম আহমেদ প্ৰিপেৰেশ্যনটো আমাক কোচে জনামতে ভালেই হৈছে আৰু ভাল ফলাফলেই আমি পাব লাগে এতিয়া আমাক জনোৱামতে ইয়াত ১৭-১৮খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিব বুলি আমি গম পাইছোঁ ট্ৰেইন আমাৰ ১২:৪০ আছে আমি অহাকালি ৰাতি 10টা বজাত গৈ পাম তো উজনিৰ পৰা আমাৰ শিৱসাগৰৰ আমাৰ খেলুৱৈ আছিলে সেইখিনি অংশগ্ৰহণ কৰিব নোৱাৰিলে তো তাৰ বাবে আমিও দুখিত বুলি ক'ম এইটো আৰু কি প্ৰকৃতিৰ যিটো দুৰ্যোগ আমি যোৱাবাৰ আমি ট্ৰেইনৰ কাৰণে একচুৱেলি আমি যোৱাবাৰ পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ তো সেইখিনি কিছু প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকখিনিকো মই জনাওঁ যে অনাগত দিনত মই হয়তো সিহঁতৰ খেলুৱৈখিনিকো মানে লৈ যাম তাৰ আগৰ বছৰ ৰিজাল্ট ভাল আছিলে ২০২৪ চনত আমাৰ যেতিয়া মেডেল আহিছিলে আমাৰ ২৮টা মেডেল আহিছিলে আমি অসমে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছিলোঁ এইবাৰ আমাৰ যিখিনি খেলুৱৈ আছে তো গোটেইখিনিয়ে গ'ল্ড আহিব বুলিয়ে মোৰ আশাবাদী সেইটো সম্পূৰ্ণ নিজাববীয়া আমাৰ খৰচ হয় তো চৰকাৰক আহ্বান জনাম যে আমাৰ খেলুৱৈখিনিকো যদি চৰকাৰে অলপমান চকু দিয়ে আমাৰ খেলুৱৈখিনিও মানে হ'ব চৰকাৰী নিদিয়া নহয় ২০২২ চনত যিখিনি খেলুৱৈ খেলিছিলে এককালীনভাৱে ৬০,০০০কৈ টকা প্ৰদান কৰিছিলে আৰু এতিয়ালৈকে যিসকল মানে ডিফেন্সৰ প্ৰতি ইণ্টাৰেষ্টেড ল'ৰা ছোৱালী সেইখিনি একচুৱেলি খেলত চাৰ্টিফিকেটখন ভেলু আছে ডিফেন্সৰ ক্ষেত্ৰত যিখন খেলত চাৰ্টিফিকেট হয় সেইখনত ভেলু আছে এইটো খেলি পেলাই এতিয়ালৈকে ১৭জন ল'ৰা ছোৱালীয়ে অসমৰ পৰা চাকৰি পাইছে ইফালে বুধবাৰে দুপৰীয়া গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা অসম দলটো হাৰিয়ানাৰ অভিমুখে ৰাওনা হৈছে অসম এৰাৰ প্ৰাকখনত অসম ছাত্ৰ অলিম্পিক সন্থাৰ তত্বাৱধানত যোৱা অসমৰ খেলুৱৈসকলে গগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ সকলো খেলুৱৈৰে আশা ছাত্ৰ অলিম্পিকৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব উজাৰি দি সোণৰ পদক অৰ্জন কৰা নমস্কাৰ মোৰ নাম টুইংকল বৰা মই মৰিগাঁৱৰ পৰা আহিছোঁ প্ৰিপেৰেশ্যন ভালে চলি আছে ভালকৈ আমি প্ৰেক্টিছ কৰি আহিছোঁ ইয়াত যাতে ভালকৈ পাৰফৰ্ম কৰিব পাৰোঁ টাইকোৱাণ্ডো কোচ প্ৰাঞ্জল ছাৰ ভালে আৰু নিজৰ বেষ্টটো দিব ট্ৰাই কৰিম যদি গ'ল্ডে লগাবলৈ চেষ্টা কৰিম তো নিজৰ বেষ্টটো দিম কি হয় বাকী তেওঁলোকক একচুৱেলি ধন্যবাদ দিব বিচাৰোঁ আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম মানে ইভেণ্ট এটা পাৰ্টিচিপেট কৰিবৰ কাৰণে ইমান ধুনীয়া প্লেটফৰ্ম এটা দিছে তো তেখেতলোকক ধন্যবাদ জনাইছোঁ আমাৰ সকলো ভালদৰে মানে বিচাৰিছোঁ চবে নিজৰ যাতে বেষ্টটো দিয়ে তো সেইটোৱে আৰু কিমান চবেই যাতে পায় সেইটোৱে আগতে গৈছোঁ কিন্তু এনেই ষ্টুডেণ্ট অলিম্পিকৰ ফালৰ পৰা এইটো প্ৰথমবাৰ নমস্কাৰ মোৰ নাম শ্ৰী ভৈৰৱী কোঁৱৰ টাইকোৱাণ্ডো এক্সাইটমেণ্ট হৈ আছে বহুত
প্ৰিপেৰেশ্যন ঠিকেই হৈছে। তাৰ আগতে আমি ভালকৈ প্ৰেক্টিচ কৰি আহিছোঁ। তাৰ মাজত অলপ চলপ খেলি মেলি হৈছে, তেওঁ ভালকৈ প্ৰিপেৰেশ্যন কৰা হৈছে। আগতে গৈছোঁ, দিল্লী গৈছোঁ। ষ্টুডেণ্ট অলিম্পিকৰ ফালৰ পৰা এইবাৰ প্ৰথম ধন্যবাদ জনাইছোঁ তেখেতক, আমাক এনেকৈ যাবলৈ সুবিধা দিয়াৰ বাবে। আৰু আগলৈও এনেকৈ যদি আমি আৰু সুবিধা পাই থাকোঁ, আশা মেডেল নিজৰ যিটো আছে নিজৰ বেষ্টটো দিম, তাৰ ওপৰত আশা আছে। আৰু ক্ৰীড়া অনুৰাগীৰ আশা, হাৰিয়ানাৰ 13 সংখ্যক ছাত্ৰ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়াত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমে অৰ্জন কৰক অভিলেখ সংখ্যক পদক। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NE।